মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ তৃতীয় শ্ৰেণী গণিতৰ কাৰণে যেটো তোমালোকৰ তৃতীয় গঠনাত্মক মান নিৰূপণ পৰীক্ষা হ'ব সেই পৰীক্ষাটো তোমালোকৰ তিনিটা পাঠ আহিব প্ৰথম পাঠটো হৈছে তোমালোকৰ হৰণ তাৰপিছত ভগ্নাংশ আৰু সময় এই তিনিটা পাঠৰ পৰা মই আৰ্হি প্ৰশ্ন হিচাপে কেইটামান প্ৰশ্ন যুগুত কৰি উলিয়াইছো আহচোন এই প্ৰশ্নকেইটা চাওঁ প্ৰথমটো দিছে এটো এটা খালী ঘৰ আছে 4 দিয়ে হৰণ কৰিলে হৰণফল কিমান পায় 9 পায় বুলি কৈছে তলৰ কোনটো সংখ্যা হইব 49 হ'ব নে 32 হ'ব নে 36 হ'ব তেতিয়া আমি কি কৰিম এই 4টোৱে আৰু 9টোৱে পূৰণ কৰি দিম আমি যদি 4 আৰু 9 পূৰণ কৰো 4 9 গুণ 36 গতিকে উত্তৰটো কোনটো হ'ব 36 টো মই এই ৰাইট চিন দিছো তোমালোকে 36 বুলি লিখিব লাগিব তাৰ পিছত আধা ঘণ্টাত কিমান মিনিট 60 মিনিট 30 মিনিট 40 মিনিট আমি জানো যে 1 ঘণ্টা সমান 60 মিনিট গতিকে আধা ঘণ্টা হলে কিমান হ'ব 60 আধা হলে কিমান হ'ব 30 হ'ব গতিকে আধা ঘণ্টা সমান 30 মিনিট হ'ব তাৰ পিছত ৰাতিপুৱা 8 বজাৰ পৰা 10:30 বজালৈ কিমান হয় বুলি কৈছে এতিয়া আমি কি কৰিম এই 10:30 বজাৰ পৰা আমি 8টাটো আমি বিয়োগ কৰি দিম 0 0 10 আনক লাগিল 2 ঘণ্টা 30 মিনিট 2 ঘণ্টা 30 মিনিট গতিকে এই বিটো ইয়াত শুদ্ধ 3 ভাগৰ 1 বুজাবলৈ তলৰ কোনটো ছবি শুদ্ধ এতিয়া চাও আমি এই ত্ৰিভুজটো 3 ভাগ কৰিছে এটো সমান হোৱা নাই কাৰণ গোটেইকেইটা ভাগ সমান হ'ব লাগিব গতিকে এটো অশুদ্ধ এটো আমি চাও ইয়াত দুটা ভাগে হৈছে 3 ভাগ হোৱাই নাই গতিকে এটো অশুদ্ধ গতিকে এই ছবিটো চাও আমি বৃত্তটোক 3 ভাগত সমানে ভাগ কৰিছে এভাগ দুভাগ 3 ভাগ আৰু 3 ভাগৰ এটো 1 হৈছে গতিকে এটো শুদ্ধ 28 হৰণ 4 সমান 8 ইয়াত ভাজ্য হল ইয়াত কোনটো সংখ্যা হৰণ কৰিছে 28 টো এই 28 টো হৈছে ইয়াৰ ভাজ্য গতিকে ভাজ্য কি হ'ব 28 কোনটো সংখ্যাৰে ভাগ কৰিছে 4 দিয়া ভাগ কৰিছে এটো হ'ল ভাজক আৰু ভাগ হৰণ ফলটো কিমান পাইছে 7 এটো হৈছে ভাগফল তাৰ পিছত দিছে 72 হৰণ কিবা এটা সংখ্যা আছে হৰণ কৰিলে কিমান পাই বুলি কৈছে 8 খালি ঠাইত কি সংখ্যা বহিব এনেকুৱা হলে আমি কি কৰিম এই 8 টোৱে 72 ক আমি হৰণ কৰি দিম আমি যদি 72 ক 8 এ হৰণ কৰি দিও 8 9 গুণ কিমান হ'ব 72 তাৰ মানে ইয়াত কিমান বহিব 9 এদিনৰ আধা কিমান ঘণ্টা এদিনৰ আধা আমি যদি জানো এদিন জানো 24 ঘণ্টা একদিন সমান 24 ঘণ্টা গতিকে আধা বুলি কৈছে 24 ঘণ্টাৰ আধা কিমান হ'ব তেতিয়া হলে 12 গতিকে এটো হ'ব 12 ঘণ্টা হ'ব তাৰপিছত দিছে এটকাৰ 4 ভাগৰ 1 কিমান পইচা 1 টকা সমান 100 পইচা 100 পইচা যদি আমি 4 ভাগ কৰো কিমান হ'ব যদি আমি 100 পইচা 4 ভাগ কৰো 25 হ'ব 25 4টা যোগ কৰিলে কিমান হ'ব 100 তাৰ মানে এটকাৰ 4 ভাগৰ 1 যদি আমি 4 ভাগ কৰি এভাগ লওঁ কিমান হ'ব 25 পইচা গতিকে এটো হ'ব 25 পইচা 12ৰ 3 ভাগৰ 1 সমান কিমান 12ৰ 3 ভাগ 1 আমি যদি কি কৰিম 12টোক আমি 3 এ হৰণ কৰি দিম 3 4 গুণ কিমান হ'ব 12 তাৰ মানে এভাগত কিমান হ'ব 4 গতিকে 12ৰ 3 ভাগৰ 1 কিমান হ'ব 4 তাৰ পিছত দিছে আমাক 25 মাৰ্চ 2024 এই তাৰিখটো হ'ব এটো আখৰে লিখা আছে তাৰিখত লিখিলে কোনটো হ'ব যে 25 আমি মাৰ্চটো কি নম্বৰ মাহ চাও জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চটো হ'ল 3 নম্বৰ মাহ গতিকে প্ৰথমতে হ'ব দিনটো তাৰ পিছত মাহটো এটো মাৰ্চ মাহটো 3 নম্বৰ গতিকে আমি 3 লিখিছো আৰু 2024 টো ইয়াতে আছে গতিকে এটো হ'ব তাৰ পিছত দিছে আমাক 10ৰ আধা আৰু 5ৰ দুগুণৰ যোগফল হ'ব 10ৰ আধা 10 যদি আমি আধা কৰো 10ৰ আধা কিমান হ'ব 10ৰ আধা কিমান হৈ যাব 5 হ'ব আকৌ 5ৰ দুগুণ কিমান হ'ব 5ৰ দুগুণ বুলি ক'লে 5 দুগুণ কিমান হ'ব 10 আমি এতিয়া 10 আৰু 5 যোগ কৰিম 10 আৰু 5 যোগ কৰিলে কিমান হৈ যাব 15 হৈ যাব গতিকে এটো হ'ব 15 10ৰ আধা হৈ গল 5 আৰু 5ৰ দুগুণ কিমান হৈ গল 10 10 আৰু 5 যোগ কৰিলে কিমান হৈ গল 15 28 হৰণ 2 সমান 14 ইয়াত ভাজক হ'ল ভাজক কোনটো হ'ব কোনটো সংখ্যা আমি হৰণ কৰিছো 2 এ হৰণ কৰিছো গতিকে 2 টো হ'ল ভাজক 16ৰ আধা 10তকৈ কিমান কম এতিয়া 16ৰ আধা বুলি ক'লে কিমান হ'ব 16টোক আমি সমানে দুভাগ কৰিম
সময়ৰ দুভাগ কৰি মানে 2 আমি হৰণ কৰি দিম 2 8 গুণ 16 এতিয়া 16ৰ আধা কিমান হৈ যাব 8 আমাক কৈছে 10তকৈ কিমান কম 8টো 10তকৈ কিমান কম আমি 10ৰ পৰা দিলে 8টো বিয়োগ কৰি দিম 10 8 গ'ল থাকিল 2 তাৰ মানে 16ৰ আধা 10তকৈ 2 কম গতিকে সিটো ইয়াত শুদ্ধ চাৰিটা কলমৰ দাম 24 টকা হলে এটা কলমৰ দাম কিমান চাৰিটা কলমৰ দাম 24 টকা গতিকে এটা কলমৰ দাম কিমান হ'ব আমি 24 টোক 4 আমি হৰণ কৰিব লাগিব 4 6 গুণ 24 গতিকে কেটকা হ'ব 6 টকা 12 ঘণ্টিয়া ঘড়ীত আবেলি 3 বাজিলে 24 ঘণ্টিয়া ঘড়ীত সময় হ'ব এতিয়া 12 ঘণ্টিয়া ঘড়ীত 3 বাজিছে 24 ঘণ্টিয়া ঘড়ীত কিমান সময় হ'ব ইয়াত দিছে 3 বাজিব 18 বাজিব 15 বাজিব আমি কি কৰিম 3 বাজাৰ লগত আমি 3 বজাত লিখি লওঁ তাৰ পিছত আমি 24 ঘণ্টা ঘড়ী সময়লৈ আৰু 12 ঘণ্টা আমি যোগ কৰি দিম আৰু 12 ঘণ্টা ইয়াত যোগ কৰি দিলো 0 0 3 2 5 কিমান বাজিব 15 বাজিব তাৰ মানে যদি 12 ঘণ্টা ঘড়ী 3 বাজে 24 ঘণ্টা ঘড়ী কিমান বাজিব 15 বাজিব তাৰপিছত হৈছে এদিনত কিমান ঘণ্টা এদিনত হৈছে 24 ঘণ্টা তলৰ কোনটো আটাইতকৈ সৰু 8ৰ দুগুণ বুলি ক'লে আমি 8 দুগুণ কিমান হ'ব 8 দুগুণ 16 20ৰ আধা বুলি ক'লে আমি 20 টোক 2 এ হৰণ কৰি দিম 2 10 গুণ 20 20ৰ আধা কিমান হৈ গ'ল 10 50ৰ আধা কিমান হ'ব 25 এতিয়া তলৰ কোনটো আটাইতকৈ ডাঙৰ গতিকে কোনটো আটাইতকৈ ডাঙৰ 16 10 আৰু 25 কোনটো ডাঙৰ 50ৰ আধাটো আটাইতকৈ ডাঙৰ তলৰ কোনটো ছবিৰ আধা অংশত ৰং কৰা হৈছে এটা চাও আমি এই ত্ৰিভুজটো কিভাবে ভাগ কৰিছে এভাগ দুভাগ তিনিভাগ চাৰিভাগ কৰি এভাগৰ ৰং কৰিছে এই ছবিটো চাও আমি এভাগ দুভাগ তিনিভাগ কৰি দুভাগৰ ৰং কৰিছে এই ছবিটো চাও আমি 1 2 3 4 চাৰিভাগ কৰি দুভাগৰ ৰং কৰা হৈছে গতিকে আধা কোনটো হ'ব এটো সি নম্বৰ ছবিটো আধা হ'ব এটো চাৰিভাগৰ 2 বুলিও ক'ব পাৰি বা আধা বুলিও ক'ব পাৰি ডিসেম্বৰ মাহৰ প্ৰথম সোমবাৰটো 1 তাৰিখ হলে পিছৰ সোমবাৰটো কি তাৰিখত হ'ব 7 তাৰিখ 8 তাৰিখ 9 তাৰিখ এতিয়া আমি জানো যে প্ৰথম সোমবাৰৰ পৰা ইটো সোমবাৰলৈ এসপ্তাহ মানে হ'ল 7 দিন তাৰমানে আমি একৰ লগত 7 টো যোগ কৰি দিম একৰ লগত 7 টো যোগ কৰিলে কিমান হ'ব 8 তাৰমানে যদি প্ৰথম সোমবাৰটো 1 তাৰিখ হয় নেক্সট সোমবাৰটো পিছৰ সোমবাৰটো কিমান তাৰিখত হ'ব 8 তাৰিখ কাৰণ এটো এসপ্তাহ আমি যোগ কৰি দিছো অধিবৰ্ষত মুঠতে কিমান দিন থাকে অধিবৰ্ষ বা ইংৰাজী লিপ ইয়াৰ বুলি কয় অধিবৰ্ষৰ মুঠতে 366 দিন থাকে এবছৰত 365 দিন থাকে কিন্তু যেতিয়া অধিবৰ্ষ হয় বা লিপ ইয়াৰ হয় আৰু সেই বছৰটোত 366 দিন থাকে অধিবৰ্ষ হোৱা বছৰটোৰ ফেব্ৰুৱাৰী মাহত কিমান দিন হয় যেটো বছৰ অধিবৰ্ষ হ'ব তেতিয়া ফেব্ৰুৱাৰী মাহত সাধাৰণতে 28 দিন থাকে কিন্তু অধিবৰ্ষ হোৱা বছৰটোত ফেব্ৰুৱাৰী মাহত 29 দিন থাকিব আগষ্ট মাহত মুঠ কিমান দিন 28 দিন 31 দিন 30 দিন আগষ্ট মাহত হ'ল 31 দিন তলৰ কোনটো অশুদ্ধ এতিয়া 25ক 5 এ হৰণ কৰিছে 5 পাইছে 5 5 এটো শুদ্ধ 30ক 3 এ হৰণ কৰিছে 3 10 গুণ 30 এটো শুদ্ধ 45ক 9 এ হৰণ কৰিছে 45ক যদি আমি 9 এ হৰণ কৰো 9 5 গুণ 45 হ'ব লাগিছিল ইয়াত কিমান দিছে 4 গতিকে এটো হৈছে অশুদ্ধ খালি ঠাই পূৰ কৰা এতিয়া মাজত এটা সংখ্যা দিছে 4 তোমালোকে এনেকুৱা খালি ঠাই পূৰ কৰা দিব পাৰে এতিয়া এটা দি থোৱা আছে 8ক 2 এ হৰণ কৰিলে 4 পায় আৰু কি সংখ্যা হৰণ কৰিলে আমি 4 পাম আমি লিখিব পাৰো 12ক আমি 3 এ হৰণ কৰিলে আমি 4 পাম তাৰ পিছত 20ক আমি 5 এ হৰণ কৰিলে 4 পাম তাৰ পিছত 24ক 6 এ হৰণ কৰিলে 4 পাম তাৰ পিছত 28ক 7 এ হৰণ কৰিলে 4 পাম 7 4 গুণ 28 6 4 গুণ 24 5 4 গুণ 20 তাৰপিছত দিছে আমাক 24 ঘণ্টিয়া ঘড়ীৰ লগত 12 ঘণ্টিয়া ঘড়ীৰ সময়বোৰ মিলোৱা এতিয়া 24 ঘণ্টিয়া ঘড়ীত যিমান সময় থাকিব আমি 12 ঘণ্টিয়া ঘড়ী পাবলৈ হলে ইয়াৰ পৰা আমি 12 ঘণ্টা বিয়োগ কৰি দিব লাগিব প্ৰথমটো দেখাইছে মই এটো 18 বাজি 30 মিনিট আছে গতিয়া 18 বাজি 30 মিনিটটো 12 ঘণ্টিয়া ঘড়ীত কিমান সময় হ'ব আমি ইয়াত লিখি লৈছো 18 বাজি 30 মিনিট আমি 12 ঘণ্টা ঘড়ীত পাবলৈ হলে আমি 24 ঘণ্টা ঘড়ীটোৰ পৰা আমি 12 ঘণ্টাটো বিয়োগ কৰি দিব লাগিব 12 ঘণ্টাটো বিয়োগ কৰি দিলো কিমান হ'ল 3 8 2 গল থাকিল 6 তাৰ মানে 6 বাজি 30 মিনিট হ'ব
যদি 18:30 হয় তেতিয়াহ'লে 12 ঘণ্টা ঘড়ীত কিমান হ'ব 6:30 তেনেকৈ এইটো আমি ইয়াত মিলাব লাগিব তেনেকৈ বাকী গোটেইখিনি তোমালোকে বিয়োগ কৰি চাবা এইটো 20ৰ পৰা আমি 12 বিয়োগ কৰিলে কিমান পাম আমি 8 পাম 22:50 পৰা আমি 12 বিয়োগ কৰিলে কিমান পাম 10:50 পাম 19:20ৰ পৰা 12 বিয়োগ কৰিলে 7:20 পাম আমি এইটো পাম তাৰপিছত 24 বজাৰ পৰা 12 ঘণ্টা বিয়োগ কৰিলে কিমান পাম 12 বাজিব তাৰপিছত দিছে আমাক তলৰ ঘড়ীবোৰ চাই সময়বোৰ লিখা আমি ইয়াত দেখিছোঁ ইয়াত এল ঘণ্টা কাটাডাল 8 আৰু 9 মাজত আছে তাৰমানে আমি গম পাম 8 বাজি গৈছে 8 বাজি কিমান মিনিট গৈছে আমি হিচাপ কৰিবলৈ হ'লে আমি ইয়াৰ পৰা হিচাপ কৰিম 12ৰ পৰা 1লৈকে 5 মিনিট 5 পাছে পাছে ইয়াত 10 15 20 25 30 তাৰমানে আমি লিখিব লাগিব 8 বাজি 30 মিনিট আমি লিখিছোঁ 8 বাজি 30 মিনিট লিখিছোঁ তাৰপিছত ইয়াত দেখিছোঁ আমি এইটো ঘড়ীও 8 বাজি গৈছে 8 বাজি কিমান মিনিট গৈছে আমি যদি চাওঁ ইয়ালৈকে 5 মিনিট 10 15 20 এইটো কিমান বাজিছে 8 বাজি 20 মিনিট তাৰপিছত চাওঁ আমি এই ছবিটো দেখিছোঁ আমি 10 বাজি গৈছে এডাল ঘণ্টা কাটা এডাল মিনিট কাটা 10 বাজি কিমান মিনিট গৈছে ইয়াৰ পৰা যদি হিচাপ কৰোঁ 12 পৰা হিচাপ কৰিব লাগিব 5 10 15 10 বাজি 15 মিনিট তাৰমানে ইয়াত 10টা 15 হৈছে মানে আৰু এই ঘড়ীটো চাওঁ আমি এই ঘড়ীটো 7 বাজি 15 মিনিট হৈছে আমি লিখি ল'ম 7 বাজি 15 মিনিট তলৰ ছবিবোৰ নিৰ্দেশ দিয়া মতে ৰং কৰা এই ছবিটো আছে ইয়াত আমি লিখি দিয়া আছে 3/1 আমি 3 ভাগ কৰিব লাগে কেনেকৈ 3 ভাগ কৰিম আমি ইয়াৰ পৰা ইয়ালৈ টানিলোঁ ইয়াৰ পৰা ইয়ালৈ টানিলোঁ ইয়াৰ পৰা ইয়ালৈ টানিলোঁ এইটো সমানে 3 ভাগ হৈ গ'ল যিকোনো এভাগত তোমালোকে ৰং লগাই দিব পাৰা 3/2 এই ছবিটো আমাক 3 ভাগ কৰিবলৈ কৈছে এটা কেনেকৈ 3 ভাগ কৰিম আমি ইয়াৰ পৰা আমি ইয়ালৈ টানি ল'লোঁ তাৰপিছত ইয়াৰ পৰা ইয়ালৈ টানিলোঁ ইয়াৰ পৰা ইয়ালৈ টানিলোঁ এটা 3 ভাগ হৈ গৈছে 3/2 দুভাগৰ ৰং কৰিব কৈছে তোমালোকে যিকোনো দুভাগত এটা ৰং কৰিব পাৰা এই ছবিটো দিছে 4/2 4 ভাগ কৰিবলৈ আমি সমানে সমানে এইটো দুভাগ কৰি ল'লোঁ আকৌ আমি এনেকৈ ভাগ কৰি দিলোঁ ইয়াত যিকোনো দুভাগত তোমালোকে ৰং কৰিব পাৰা 4/2 এইটো হৈছে 4/3 এতিয়া ত্ৰিভুজটোক আমাৰ 4 ভাগ কৰিবলৈ হ'লে আমি কেনেকৈ কৰিম এই মাজৰ পৰা আমি আনিম ইয়াত আমি লগাই দিম 4 ভাগ কৰি 3 ভাগৰ ৰং কৰিবলৈ কৈছে আমি এই 3 ভাগৰ ৰং কৰি দিলোঁ তলৰ ছবিবোৰ মিলোৱা এতিয়া আমি এই ছবিটো দেখিছোঁ ত্ৰিভুজটোত কেইভাগ হৈছে 1 2 3 4 5 6 ছভাগ হৈছে ছভাগ কৰি 3 ভাগৰ ৰং কৰিছে মানে ত্ৰিভুজটো আধা অংশ ৰং কৰিছে ছভাগ কৰি 3 ভাগ মানে ত্ৰিভুজটো আধা অংশ ৰং কৰিছে আৰু এই ছবি ত্ৰিভুজটো দেখিছোঁ আমি ইয়াতো দুভাগ কৰি এভাগত হৈছে মানে আধা ইয়াৰো আধা আৰু ইয়াৰো আধা গতিকে আমি এইটো ইয়াত মিলাব লাগিব এই ছবিটো দেখিছোঁ আমি 3 ভাগ কৰি এভাগত ৰং কৰিছে আকৌ এই ছবিটো দেখিছোঁ আমি ছভাগ কৰিছে 1 2 3 4 5 6 ছভাগ কৰি দুভাগৰ ৰং কৰিছে গতিকে এই দুটা সমান তাৰপিছত এইটো বৃত্ত দেখিছোঁ আমি বৃত্তটো আধা অংশত ৰং কৰিছে তাৰমানে 1 2 3 4 4 ভাগৰ দুভাগৰ ৰং কৰিছে আৰু ইয়াত দুভাগৰ এভাগত ৰং কৰিছে তাৰমানে দুইটা সমান গতিকে আমি এইটো ইয়াত মিলাম তাৰপিছত এই ছবিটো দেখিছোঁ আকৌ ইয়াতো 4 ভাগ হৈছে 4 ভাগ 8 ভাগ হৈছে 1 2 3 4 5 6 7 8 ভাগ কৰি 4 ভাগৰ ৰং কৰিছে ইয়াত দেখিছোঁ দুভাগ কৰি এভাগৰ ৰং কৰিছে গতিকে এই দুটা আধা গতিকে এইটো ইয়াত সমান হৈছে তাৰপিছত দিছে আমাক 9ৰ 3 ভাগৰ এভাগ আৰু 16ৰ 4 ভাগৰ এভাগৰ যোগফল কিমান এতিয়া 9ৰ 3 ভাগৰ এভাগ 9ৰ 3 ভাগৰ এভাগ মানে আমি 9টো আমি যদি 3 হৰণ কৰোঁ 3 3 গুণ 9 হ'ব গতিকে 9ৰ 3 ভাগৰ এভাগ কিমান হ'ব 3 9ৰ 3 ভাগৰ এভাগ কিমান হ'ব 3 আকৌ কৈছে 16ৰ 4 ভাগৰ এভাগ আমি যদি 16টো 4 হৰণ কৰোঁ 4 4 গুণ কিমান হ'ব 16 তাৰমানে 16ৰ 4 ভাগৰ এভাগ কিমান হ'ব 4 আমি যদি যোগ কৰোঁ 3 4 কিমান হ'ব 7 বাৰে বাৰে বিয়োগৰ হৰণ কৰা 24 হৰণ 6 আমি 24ৰ পৰা 6টো বিয়োগ কৰি যাব লাগিব 24ৰ পৰা 6 বিয়োগ কৰিলে কিমান হ'ব 18 আমি এইফালে লিখিম 12টো লিখিম এবাৰ বিয়োগ কৰিছোঁ 6টো 18ৰ পৰা আকৌ 6 বিয়োগ কৰিম কিমান হ'ব 12
দুবাৰ হৈ গ'ল 6টো দুবাৰ বিয়োগ কৰা হ'ল 12 পৰা 6 বিয়োগ কৰিছোঁ 3 হৈ গ'ল 12 পৰা 6 বিয়োগ কৰিলে কিমান 6 থাকিলে এইটো 3বাৰ বিয়োগ কৰিলোঁ আকৌ 6 পৰা 6 বিয়োগ কৰিলে 0 হ'ল আমি 0 নোপোৱালৈকে আমি বিয়োগ কৰি গৈ থাকিম এতিয়া কেইবাৰ আমি 0 পালোঁ 4বাৰ গতিকে আমি ইয়াত লিখিম 4 এইটো তোমালোকে নিজে কৰিবা তাৰপিছত মই দিছোঁ তলৰ তাৰিখবোৰ লগত দিৱসবোৰ মিলোৱা কোনটো তাৰিখত কি দিৱস হয় যে 2 অক্টোবৰ হ'লে আমি জানো গান্ধী জয়ন্তী 14 নৱেম্বৰ শিশু দিৱস 5 জুন বিশ্ব পৰিৱেশ দিৱস 26 জানুৱাৰী গণৰাজ্য দিৱস 15 আগষ্ট স্বাধীনতা দিৱস আৰু 5 নৱেম্বৰ সুধাকণ্ঠ দিৱস তলৰ হৰণবোৰ কৰা আৰু ভাজক ভাজ্য ভাগফল লিখা এটা ইয়াত দিছে 21ক 3 হৰণ কৰিছে 3 আমি জানো যে 3 7 গুণ 21 ইয়াত চাওঁ ভাজক ইয়াত ভাজক কোনটো সংখ্যা হ'ব কোনটো সংখ্যা আমি হৰণ কৰিছোঁ 3 হৰণ কৰিছোঁ 3টো হৈ গ'ল ভাজক ভাজ্য কোনটো সংখ্যাক আমি হৰণ কৰিছোঁ 21ক 21টো হৈ গ'ল ভাজ্য আৰু ভাগফল কিমান হ'ব 7 হ'ব যেনেকৈ এইটো ইয়াত ভাজক হ'ব 7 ভাজ্য হ'ব 70 আৰু 70ক যদি আমি 7 হৰণ কৰোঁ 10 পাম ভাগফল কিমান পাব 10 তাৰপিছত পইচাৰ প্ৰশ্ন তুমি 8:20 ঘৰৰ পৰা ওলাই 25 মিনিট খোজকাঢ়ি বিদ্যালয় পালা তুমি কিমান সময়ত বিদ্যালয় পালা এতিয়া 8:20 আমি 8:20 লিখি লৈছোঁ তাৰপিছত 25 মিনিট খোজকাঢ়িছে 25 মিনিট গতিকে এইটো মিনিটৰ তলত আমি মিনিটটো পাতিছোঁ আৰু যোগ কৰি দিছোঁ 25 মিনিটৰ যোগ কৰি দিছোঁ 0 লগত 5 যোগ কৰিলে 5 হ'ল 2 2 4 8:45 তাৰমানে আমি 8:45 আমি এনেকৈ লিখোঁ গতিকে 8:45 তুমি বিদ্যালয় পালা ধৰি লোৱা তোমাৰ বৰ্তমান বয়স 7 বছৰ 9 মাহ 4 বছৰৰ পিছত তোমাৰ বয়স কিমান হ'ব তো তোমাৰ বয়স বৰ্তমান 7 বছৰ 9 মাহ 4 বছৰৰ পিছত বুলি কৈছে গতিকে আমি 4 বছৰটো যোগ কৰি দিম 7 বছৰ 9 মাহ পাতি ল'লোঁ আমি 4 বছৰ আমি 0 মাহ পাতি লৈছোঁ মাহ ইয়াত মাহ বুলি নাই গতিকে আমি 0 মাহ পাতি লৈছোঁ 9 লগত 0 যোগ কৰিলোঁ 9 হ'ল 7 4 11 বছৰ 9 মাহ হ'ব তাৰ পিছৰ প্ৰশ্ন তোমাৰ জন্ম তাৰিখটো 28/4/2019 এই তাৰিখটো আখৰে লিখা 28/4 এতিয়া আমি চাওঁ এইটো 28/4 আমি 28টো থাকিবই 28টো দিন হয় 4টো আমি কি নম্বৰ মাহ আমি চাওঁ 4টো কি নম্বৰ মাহ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল 4 নম্বৰ মাহটো হ'ল এপ্ৰিল গতিকে আমি লিখিম 2019 চনৰ 28 এপ্ৰিল এই এপ্ৰিল আমি লিখি দিছোঁ তাৰপিছত কোনটো সংখ্যাক 9ৰে হৰণ কৰিলে হৰণফল 5 পাবা ইয়াত কিবা এটা সংখ্যা আছে আমি 9ৰে হৰণ কৰিব লাগে আমি 5 পাব লাগে আমি কি কৰিম এই 9টোৱে 5টো পূৰণ কৰি দিম 9 5 গুণ 45 গতিকে উত্তৰটো হ'ব 45 এখন ৰেলগাড়ীয়ে পুৱা 9:20 যাত্ৰা আৰম্ভ কৰি 2 ঘণ্টা 15 মিনিটৰ পাছত বঙাইগাঁও ষ্টেচন পালে ৰেলগাড়ীখনে কিমান সময়ত বঙাইগাঁও ষ্টেচন পালে ৰাতিপুৱা 9:20 যাত্ৰা আৰম্ভ কৰিছিলে আৰু 2 ঘণ্টা 15 মিনিটৰ পিছত ৰেলগাড়ীখন বঙাইগাঁও ষ্টেচন পালে গতিকে 2 ঘণ্টা 15 মিনিট প্ৰথমটো পাতি লৈছোঁ আমি 9 ঘণ্টা 9:20 ইয়াত পাতি লৈছোঁ ইয়াৰ তাৰপিছত আমি 2 ঘণ্টা 15 মিনিটটো যোগ কৰি দিছোঁ 2 ঘণ্টা 15 মিনিট 5 1 2 3 9 2 11 ৰেলগাড়ীখন 11:35 বঙাইগাঁও ষ্টেচন পালে এইখিনি প্ৰশ্ন মই তোমালোকক আৰ্হি হিচাপে দিছোঁ তোমালোকে ইয়াত যি 3টা পাঠ আছে এই গোটেই 3টা পাঠৰ প্ৰশ্নবোৰ চাব লাগিব মই মাত্ৰ এইকেইটা আৰ্হি প্ৰশ্ন হিচাপে দিছোঁ তোমালোকক খালী ঠাই পূৰ কৰা এতিয়া 28 হৰণ আছে 7 এফালে আছে 7 পূৰণ 28 তাৰমানে 28ক আমি কিবা এটা সংখ্যাই আমি হৰণ কৰিলে আমি হৰণফলটো কিমান পাব লাগে 7 এতিয়া আমি কি কৰিম 7ৰে 28ক আমি হৰণ কৰি দিম 7 4 গুণ 28 ইয়াত কিমান হ'ব 7 4 গুণ 28 তাৰমানে ইয়াতো হ'ব এতিয়া ইয়াত দিছে কিবা এটা সংখ্যা 3ৰে হৰণ কৰিলে 10 হ'ব 3 10 গুণ কিমান হ'ব আমি 3 আৰু 10 এতিয়া পূৰণ কৰি দিম 3 10 গুণ কিমান হ'ব 30 ইয়াতো 3 10 গুণ কিমান হৈ যাব 30 21ক 7ৰে হৰণ কৰিলে আমি যদি 7 ঘৰ নিনাওঁতো 7 3 গুণ 21 আকৌ 7ৰ লগত কিমান পূৰণ কৰিলে 21 হ'ব 7 3 গুণ 21 5 আৰু 10 আমি পূৰণ কৰি দিম 50 হ'ব আকৌ 5 2 গুণ কিমান হ'ব 50